সকলোকে নমস্কাৰ জনাই সোৱাদেৰে ভৰা দুটা ৰেচিপি একেলগে লৈ আহিছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাব। চাই বনোৱা পদ্ধতিটো কেনে লাগে জনাবলৈ নাপাহৰিব। কোনোবাই যদি নতুনকৈ মোৰ চেনেলটিলৈ আহিছে প্লিজ ভিডিঅ'টো চাই লাইক কমেণ্ট কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। আহক তেনেহ'লে আজিনো মই আপোনালোকলৈ সোৱাদেৰে ভৰা দুটা ৰেচিপি কেনেকৈ বনাই লৈ আহিছোঁ চাওক। এয়া প্ৰথমতে মই কচু শাকখিনি কাটি আছোঁ। এইফালে মন কৰকচোন, ৰঙালাও আগো ধুনীয়াকৈ কাটি ল'লোঁ। ৰঙালাও আগ কঁঠাল গুটি ভাজি বৰ ধুনীয়া লাগে নহয়নে, যিহেতু এতিয়া গৰম দিন। এয়া মান ধনিয়া, কঁঠাল গুটি, এয়া শাল মাছ, সকলোখিনি গোটাই লৈছোঁ। এয়া ৰঙালাও আগখিনিও ধুনীয়াকৈ চাফ চিকুণ কৰি লৈছোঁ। কেৰাহী পাতিলোৱে। এতিয়া মই বনাবলৈ আৰম্ভ কৰিছোঁ। কচু শাককেইডাল একেবাৰে কুমলীয়া, অকণমান সময় মই ৰ'দত দি লেৰেলাই লৈছোঁ। কচু শাক বনোৱাৰ আগত অকণমান ৰ'দত দি দিব লাগে। এয়া চাওক, প্ৰথমতে মই মাছখিনিকে ফ্ৰাই কৰি লওঁ। আপোনালোকে চাই থাকক কেনেধৰণে কি মিশ্ৰণ কৰিম সকলোখিনি দেখুৱাম। ইতিমধ্যে মাছখিনি ভাজি হৈ গ'ল। সেইখিনি আছিলে শাল মাছ, আপোনালোকক প্ৰথমতে কৈছিলোঁ। এতিয়া অকণমান পাঁচফোৰণ দি মই কচু শাককেইডাল ভাজি ল'ম। ইয়াত পিঁয়াজ ব্যৱহাৰ কৰা নাই। এয়া চাওক, কচু শাককেইডাল প্ৰথমতে ভাজি লওঁ। তাৰপৰা এয়া মাছখিনি দেখুৱালৈ ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আনফালে মান ধনিয়া, নৰসিংহ এমুঠি, পিঁয়াজ, পাঁচফোৰণ সকলোখিনি গোটাই থৈছোঁ। ইয়াত মই পেকেটিং মছলা একো ব্যৱহাৰ নকৰোঁ। এয়া চাওক, হৈছে প্ৰায় কচু শাক থুপথুপীয়া হৈ আহিলে নহয়নে। এতিয়া আদা আৰু নহৰু মিশ্ৰণ কৰি দিলোঁ। আদা নহৰু মই মিক্সিত দি সম্পূৰ্ণ মিহি কৰি লৈছোঁ। এয়া চাওক, মিশ্ৰণ কৰিলোঁ। অকণমান সময় উতলিবলৈ দিম, মানে মছলাখিনি কেঁচা কেঁচা গোন্ধটো অকণমান যাবলৈ দিম। তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ কেনেধৰণে কিনো মিশ্ৰণ কৰিম। এয়া ধুনীয়াকৈ উতলি আছে, বৰ ধুনীয়া ধুনীয়া গোন্ধাইছেও। মাছখিনি লাহেকৈ এৰি দিলোঁ। তিনি মিনিটৰ পাছতে মই দি দিলোঁ নৰসিংহ পাত কেইটামান। এয়া চাওক, আৰু হাতাখনে অকণমান মিলাই দিছোঁ। কিটো ছিষ্টেমত মিলাইছোঁ দেখিছে নহয়, মাছ নাভাগে এনেধৰণে মিলালে। শেষত দি দিলোঁ মান ধনিয়া। এয়া মিহি মিহিকৈ কটা আছিলে, মান ধনিয়া দি দিলোঁ। এইটো ৰেচিপি প্ৰায় হৈছে আৰু ইমানতে সামৰি মই ইটো ৰেচিপি বনাবলৈ লৈছোঁ। আৰু এইবিলাক গৰম দিনত খাই বৰ ভাল লাগে নহয়নে। কিছুমান মানুহে কোনে কেনেকৈ বনাইছে চাই ভাল পায়, কিছুমান মানুহে বনাই কৰি খাই ভাল পায় নহয়নে। জলকীয়াও দি দিছোঁ, যিহেতু কচু শাক সেয়েহে অকণমান জ্বলা হ'লে ভালেই লাগিব দিয়কচোন। অকণমান ফালি ফালি জলকীয়া দি দিছোঁ। এয়া কেনেকুৱা লাগিলে বাৰু কচু শাকৰ ৰেচিপিটো জনাবচোন দেই আপোনালোকে। এইফালে তেল অকণমান গৰম কৰি ল'লোঁ। পিঁয়াজ আৰু নৰসিংহ পাত কেইটামান মিশ্ৰণ কৰি অকণমান মানে হাতাখনে লৰচৰ কৰি লৈছোঁ আৰু মানে অকণ ভাজি লৈছোঁ। তাৰপাছতে লাহেকৈ এতিয়া মই যোগ কৰি দিলোঁ কঁঠাল গুটি। কঁঠাল গুটিখিনি ধুনীয়াকৈ গুচাই দুফাল দুফাল কৰি লৈছোঁ আৰু অকণমান সময় তিয়াই থ'লোঁ। এই তাৰ ক'লা ক'লা পানীটো ওলাই যায়, কেঁহা কেঁহা লাগে যে ওলাই যায়, ভাল হয় আৰু অকণমান তিয়াই থ'লে। এয়া চাওক, লাহেকৈ যোগ কৰি দিলোঁ ৰঙালাও আগ।
ইয়াতো ঠিক একেদৰে আদা নহৰু মিশ্ৰণ কৰিছোঁ, লগতে হালধি নিমখ। এয়া চাওক, অকণমান এনেধৰণে এতিয়া ভাজি দিম। ভাজিখিনি সিজি উঠিলে এতিয়া মান ধনিয়া অকণমান দি দিছোঁ। এনেধৰণে আমাৰ গৃহিণীবিলাকে যদি অকণমান সোৱাদ লগাকৈ বনাই খুৱায়, সঁচাকৈয়ে ফেমিলিৰ মাজত মৰম বাঢ়ে আৰু সকলোৱে সুস্থ হৈ থাকে, নহয়নে বাৰু? এতিয়া যিহেতু দুপৰীয়া সময় মানুহজনৰ বাবে ধুনীয়াকৈ দি লৈছোঁ আৰু আপোনালোককো দেখুৱালোঁ কেনেকুৱা লাগিলে। কঁঠাল গুটি আৰু ৰঙালাও আগৰ ৰেচিপি, লগতে কচু শাক আৰু শাল মাছ। জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।